নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। যোৱা কেইদিনমান আগতে মই ভিডিঅ' এটা বনাইছিলোঁ যেতিয়া ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ ষ্টাৰ্ট হৈছিলে। ফুল ফ'ৰ্চত যুদ্ধ ষ্টাৰ্ট হ'বলৈ লৈছিলে, মানে হৈছিলে, বহুতখিনি ডেমেজো তেতিয়া কৰি পেলাইছিলে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে পাকিস্তানৰ সেইডোখৰ জেগাত, যিডোখৰ জেগা নিউজত হওক বা বাকী কিবাবিলাকত এভেইলেবল আছে ইনফৰমেশ্যন। চ' অলৰেডি বহুতখিনি ডেমেজ কৰি পেলাইছিলে, বাট ষ্টিল মই তেতিয়াও এটা ভিডিঅ' বনাইছিলোঁ যে যুদ্ধ নহয় বুলি। তাৰ দুদিন পিছত যুদ্ধত বিৰতি লাগিছে। মোৰ নিজৰ কেলকুলেশ্যন কেইটামান আছিলে। তাৰোপৰি সকলোতকৈ ডাঙৰ বস্তুটো আছিলে যে গাট ফিলিং বুলি কয় ইংলিছত, কিন্তু মই জ্যোতিষীয় এংগেলৰ পৰা যদি ক'ব বিচাৰোঁ ন, কেতু গ্ৰহ। হয়, কেতু গ্ৰহ জ্যোতিষ শাস্ত্ৰক নিয়ন্ত্ৰণ কৰে। অকল কেতু গ্ৰহই নহয়, তাত বহুতখিনি গ্ৰহ থাকে, যেনেকৈ আপোনাৰ বৃহস্পতি গ্ৰহও জ্যোতিষৰ মেইন গ্ৰহ হয়, কেতু গ্ৰহও হয়, আপোনাৰ শুক্ৰ গ্ৰহও হয়। চবেই নিজৰ নিজৰ ফ্লেভাৰ এটা এটা ঢালে, কিন্তু মষ্টলি কেতু গ্ৰহৰ অধীনত থাকে জ্যোতিষশাস্ত্ৰখন। কেতু গ্ৰহই কি কৰে, গোটেইখিনি লজিক চায়েন্স লগোৱাৰ পিছত লাষ্ট কল এটা ৰাখি থৈ দিয়ে যে হ'বনে বুলি। সেইটো গাট ফিলিং বুলি কয় ইংলিছত, কিন্তু আমাৰ জ্যোতিষ শাস্ত্ৰক কেতু গ্ৰহৰ ইনফ্লুৱেঞ্চ বুলি কয়, ঠিক আছে। চ' মোৰ সেই ইনফ্লুৱেঞ্চটোৰ ওপৰত ভিত্তি কৰি আৰু নিজৰ কেলকুলেশ্যনৰ ওপৰত ভিত্তি কৰি মই এটা প্ৰেডিকশ্যন দিছিলোঁ যে যুদ্ধ নহয়। যিটো সময়ত সকলোতকৈ বেছি যুদ্ধৰ অলৰেডি ইণ্ডিয়া এটেক কৰিছিলে, তাৰপিছত মই ভিডিঅ'টো বনোৱা হৈছিলে। চ' মই ভগৱানক সেইখিনি বা কেতু গ্ৰহক সেইখিনি মই ধন্যবাদ দিব বিচাৰোঁ যে মোৰ মগজত সেইখিনি বস্তু সেইখিনি সময়ত সোমোৱাই দিছিলে, সেই কেলকুলেশ্যনকেইটা মোৰ গ্ৰহ নক্ষত্ৰৰ দিছিলে, যাৰ কাৰণে মই সঠিক প্ৰেডিকশ্যন এটা কৰিব পৰা হৈছিলোঁ, সঠিক প্ৰেডিকশ্যন এটা দিছিলোঁ। কিন্তু এতিয়া আজি ভিডিঅ'টো বনোৱাৰ মিনিংটো হৈছে, অৰ্থটো হৈছে যে এতিয়ালৈকে মানে ডেঞ্জাৰটো, মানে এতিয়ালৈকে বেয়া সময়খিনি পাৰ হোৱা নাই। অথচ 14 মে'ৰ পিছত গুৰু অতিচাৰী হ'বলৈ গৈ আছে। যেতিয়া গুৰু অতিচাৰী হয়, যেতিয়া স্পীড বাঢ়ে গুৰুৰ, বৃহস্পতি গ্ৰহৰ, তেতিয়া কি হয়, আমাৰ পৃথিৱীত থকা গোটেইখিনি বস্তুৰ মানে ৰিজাল্ট বহুত ফাষ্ট হয়। যেনেকৈ আমাৰ ক'ভিডৰ সময়ত গুৰু অতিচাৰী হৈছিলে, ঠিক আছে। চ' সেইখিনি সময়ত এতিয়া গুৰুৰ মই সেইটো ষ্টাডি সিমান ভালকৈ কৰা নাই, চ' মই জাষ্ট ওপৰে কৰিছিলোঁ। চ' মই সেইটো কাৰণে কৈ আছোঁ যে সেইখিনি সময়ত গুৰুৱে মানে আমাৰ পৃথিৱীখন হিল হোৱাটো বিচাৰিছিলে, যে সেইখিনি সময়ত যে গুৰু বৃহস্পতি গ্ৰহ অতিচাৰী হৈছিলে, এজ এ ফলস্বৰূপ কি হৈছিলে, ফলস্বৰূপ হৈছিলে আমি জানো বহুত ইণ্ডাষ্ট্ৰি সেইখিনি সময়ত বন্ধ হৈ আছিলে, আৰু সেইটোৰ ফলস্বৰূপে প্ৰকৃতিখনত বহুত বস্তু ৰিভাইভ হৈছিলে। প্ৰকৃতি সেই এমাহ দুমাহ যেতিয়া লকডাউন আছিলে ন, যিয়ে নহওক, ইণ্ডাষ্ট্ৰিৰ ফালৰ পৰা যিমানখিনি হাৰ্ম হৈছিলে, গাড়ী মটৰৰ ফালৰ পৰা যিমানখিনি হাৰ্ম হৈছিলে, স্থগিত হৈ গৈছিলে। আৰু সেইখিনি সময়ত প্ৰকৃতিয়ে বহুতখিনি নিজকে সকাহ দিবলৈ পাইছিলে। চ' গুৰুৱে একচুৱেলি বতাহ বুজায়, আমাৰ অক্সিজেন বুজায় আমাৰ পৃথিৱীৰ। চ' সেইখিনি সন্তুলিত কৰি পেলাইছিলে অতিচাৰী হৈ পিনি। কিন্তু এতিয়া যদি অতিচাৰী হ'বলৈ হয়, এতিয়া সন্তুলিত কি কৰিব বিচাৰিব, ইমানখিনি মই ক'ব নোৱাৰিম এতিয়ালৈকে, বাট কিবা সন্তুলিত কৰাৰ কাৰণে গুৰুৱে কিবা এটা ষ্টেপ এগ্ৰেছিভলি ল'ব। ইট ডাজেণ্ট মিন ৱাৰ হ'ব। মই ষ্টিল এতিয়াও বিলিভ কৰিব বিচাৰি আছোঁ যে গোটেইখিনি কেলকুলেশ্যনৰ পিছত মোৰ এতিয়াও অনুভৱ হয় যে ৱাৰলৈকে নেযায়। আৰু যদি ৱাৰলৈকে যাবলৈ হয়, মই আগতেও কৈছোঁ এইটো এষাৰ কথা, যে এইখন যদি ইণ্ডিয়া ৱাৰত নামিবলগীয়া হয়, তেতিয়াহ'লে এইখন ৱৰ্ল্ড ৱাৰ হ'ব। যেনেকৈ ৰাছিয়া ইউক্ৰেইন যুদ্ধ লাগি আছে, তেনেকৈ যুদ্ধ হৈ নাথাকে। ইজৰাইল পেলেষ্টাইন যেনেকৈ যুদ্ধ লাগি আছে, তেনেকৈ যুদ্ধ হৈ নাথাকে। এইখন গোটেই ৱৰ্ল্ড ৱাৰ হ'ব। আৰু ৱৰ্ল্ড ৱাৰৰ কেলকুলেশ্যন মোৰ নলেজত নাই, মানে চাগে মই কম পঢ়িছোঁ বা মোৰ জ্ঞান সীমিত হৈ আছে। ইয়েছ, মোৰ চাগে নহয়, হয়, মোৰ জ্ঞান সীমিত হৈ আছে এতিয়া বৰ্তমান, আৰু কেইটামান বছৰ লাগিব য'ত মই একেবাৰে ডাইৰেক্টলি ক'ব পাৰিম। কিন্তু ষ্টিল মই ক'ব বিচাৰোঁ মোৰ কেলকুলেশ্যনৰ মতে যে ৱাৰ নহয়। চ' সিমানখিনি চিন্তা কৰিব নালাগে। আপোনালোকে দৈনন্দিন জীৱনত যিমানখিনি কাম কৰি আছে, পঢ়া শুনাৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে, চব বস্তু স্থগিত হৈ আছে ৰাইট নাও, আই ন'। কিন্তু আপোনালোকে সেই বুলি বাদ নিদিব, কাৰণ যেতিয়া এইবোৰ গোটেইখিনি ঠিক হৈ যাব, গ্ৰহ নক্ষত্ৰৰ খেল যেতিয়া গোটেইখিনি ঠিক হৈ যাব, তাৰপিছত কিন্তু আপোনাৰ ওচৰত সময় নাথাকিব নিজৰ জীৱনটো আকৌ বনাবলৈ। চ' এইখিনিয়ে সময় আছে। বহুতে ক'ভিডত সেইখিনি বস্তু ইগন'ৰ কৰিছিলে। মোৰ একদম নিজৰ ওচৰৰ মানুহ, চিনাকি মানুহ, নিজৰ ফেমিলিৰ মানুহ আছে যোন ফুল্লি কেপেবল আছিলে, ঠিক আছে, জীৱনটো
বনাবলৈ, কিন্তু সেই ক'ভিডৰ উৎপাতত মানে ঘৰত সোমাই থাকি আড্ডা চাড্ডা গোটেই খেল মানে মজ মস্তিত ইমানখিনি বিজি হৈ গ'ল যে জীৱনটো আগলৈ কি আছে কোনেও নাজানে, সঠিককৈ কোনেও নাজানে যে কি হ'বলৈ গৈ আছে। ক'ভিডৰ সেইখিনি সময়ত এনেকুৱা চাপ আছিলে, হয়নে? চ' নিজৰ পঢ়া শুনা গোটেইখিনি বাদ দি দিছিলে। এতিয়া ক'ভিড যেতিয়া শেষ হৈ গ'ল, তাৰপিছত হঠাতে যেতিয়া আকৌ এক্সামবোৰ ষ্টাৰ্ট হৈ গ'ল ন, তাৰপিছত চবেই অনুভৱ কৰা আৰম্ভ হৈছে যে অ'কে, পঢ়া হ'লে ভাল আছিলে। চ' মই সেইখিনি কথাই ক'বলৈ বিচাৰিছোঁ। য়েছ, অকণমান প্ৰব্লেম দেখা দি আছে গ্ৰহ নক্ষত্ৰৰ মতে, কিন্তু সিমানখিনিও এনেকুৱা প্ৰব্লেম নহ'ব য'ত আপুনি আপোনাৰ জীৱন স্থগিত ৰাখিব। চ' ইমানটোৱে আছিলে ভিডিঅ'টোৰ মিনিং। থেংক ইউ ফৰ ৱাচিং। বাই বাই।